আজি তিৱা বিহু পুৱাই মধ্য অসম কঠীয়াতলীত উখল মাখল পৰিৱেশ। আজি অসমৰ অন্যতম জনগোষ্ঠী তিৱা লোকসকলে মাঘৰ বিহু উদযাপন কৰিছে। মধ্য অসমৰ তিৱাসকলে পৰম্পৰাগতভাৱে মাঘ মাহৰ প্ৰথমটো মঙলবাৰে উৰুকা আৰু বুধবাৰে মাঘ বিহু পালন কৰে। আজি পুৱাৰে পৰা তিৱাসকলৰ ভোগৰ উৎসৱ ভোগালী বিহু দিনা হাঁহে মাহে পৰিয়ালৰ সৈতে এসাঁজ খোৱাৰ উদ্দেশ্যে নগাঁও জিলাৰ অন্যতম তিৱা জনগোষ্ঠীৰ কেন্দ্ৰস্থল কঠীয়াতলীৰ অঞ্চলৰ তিৱাসকলৰ মাজত চলিছে ব্যাপক আয়োজন। মঙলবাৰৰ উৰুকাৰ দিনা কঠীয়াতলী বুকলুং টিগ্ৰম বিলত পৰম্পৰা অনুযায়ী মধ্য অসমৰ নগাঁও জিলাৰ কঠীয়াতলী অঞ্চলৰ শ শ ৰাইজ একেলগ হৈ মৎস্য চিকাৰ কৰে। ব্যতিক্ৰম নহল এইবাৰো। উৰুকাৰ দিনাখন ঢোলে ডগৰে নাচি বাগি মাংগলিক কাৰ্যসূচীৰ মাজেৰে মেজিৰ তলত আয়োজন কৰে ভোজ ভাতৰ। নিশাটো গাঁৱৰ লোকসকলে আনন্দ ফূৰ্তিৰ মাজেৰে মেজিৰ ঘৰত কটাই আজি পুৱাই পৰম্পৰা অনুসৰি জল দেৱতা স্থল দেৱতাক পূজা অৰ্চনা কৰি মাংগলিক কাৰ্যৰ মাজেৰে মেজিত অগ্নি সংযোগ কৰি গাঁওবাসীয়ে বছৰটোৰ বাবে নেদেখাজনৰ ওচৰত আশীৰ্বাদ লয়। নিউজ ডেস্ক বৰলুইত বাৰ্তা। আজি আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ তিৱা বিহু আজি আমি অসমবাসী ৰাইজলৈ আমাৰ মৰম চেনেহ যাচি আজি মঙলে বুধে চাওক আমাৰ বিহু হ'ল মঙলে বুধে মাঘৰ আজি গৈ পেলাই 7 তাৰিখ পৰি গ'ল। কিহৰ কাৰণে আমি মঙল বুধেটো নাপালোঁ, এইটো পুহতে গ'ল। গতিকে আমাৰ মঙল বুধটো মাঘৰ লাগে। সেই মাঘ বিহুৰ কাৰণেহে আজি 7 দিনলৈ পিছুৱাই হ'লেও আজি আমি নিজৰ নীতি নিয়ম পৰম্পৰা যিটো পূৰ্বপুৰুষৰ সেইবিলাক আজি পালন কৰা হৈছে। আৰু সকলো ৰাইজে একত্ৰিত হৈ যোৱাকালি উৰুকাৰ যিটো প্ৰীতিভোজ খোৱা হ'ল মৰম চেনেহৰ দয়াৰে আদি কৰি গোটেইখিনি ল'ৰা ছোৱালীৰ পৰা বুঢ়া বয়সলৈকে সকলো আনন্দকৈ খোৱা হ'ল। আজি সেই পৰম্পৰাটো ৰক্ষা কৰি আজি বুধবাৰে আজি অগ্নিদাহ কৰা হ'ল। গাঁওখনৰ যি ৰোগ ব্যাধি দুখ কষ্ট সেইবিলাক আমি অগ্নি দেৱতাক সমজাই দিলোঁ। অগ্নি দেৱতাই ধুই পখালি একেবাৰে গাঁও ক্লিয়াৰ কৰি গ'ল। গতিকে এইটো আমাৰ পৰম্পৰা, এইটো আমি মানিম আৰু উঠি অহা প্ৰজন্মবিলাকো এইটোকে মানি থাকিব। ইয়াৰ পৰা ফালৰি নাকাটে। এইটো হ'ল আমাৰ তিৱা পিছু। নমস্কাৰ, আপোনালোকক চেনেলৰ যোগে আমি ভোগালী বিহুৰ ওলগ জনালোঁ আৰু আমাৰ মধ্য অসমৰ তিৱা জাতিটো পৰম্পৰা ৰাখি আমি সকলো জনজাতি সকলোকে সাৱৰি লৈ আমি মধ্য অসমত তিৱা বিহু বুলি পালন কৰোঁ। আৰু মঙলবাৰে আমাৰ বুকুৰুমবিৰ মাৰে আৰু বুধবাৰে আমাৰ বিহু উৰুকাৰ দিনাত। সেই গতিকে সকলো ৰাইজলৈ অসমবাসী ৰাইজলৈ আমি মধ্য অসমৰ জৰিয়তে তিৱা বিহুক সকলোকে আমি ওলগ জনাইছোঁ। নমস্কাৰ। আমাৰ এই নগাঁও জিলা কঠীয়াতলী মধ্য অসমত আমাৰ পূৰ্বপুৰুষৰ নিয়ম অনুসৰি আমি নৱপ্ৰজন্মসকলে সেই নিয়ম ৰক্ষা কৰি মাংগলিক ৰীতি নিয়মেৰে পূজা অৰ্চনা কৰি আজি ভেলাঘৰ অগ্নিদাহ কৰা হৈছে আৰু সকলো ৰাইজৰ মংগল কামনা অৰ্থে আমি প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু লগতে যোৱাকালি আমাৰ টিগ্ৰুম বিল মৎস্য চিকাৰ কৰি আহি আমি ইয়াতে ভোজ ভাত খালোঁ। সকলোৱে সমন্বয় ৰক্ষা কৰি সকলোৰে এসাঁজ আমি মিলিজুলি খালোঁ। আৰু শেষত আমি আজি বুধবাৰে আমি ভেলাঘৰ অগ্নিদাহ কৰি সকলোৰে মংগল কামনা কৰিছোঁ। ধন্যবাদ।